নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো তোমালোকৰ ইউটিউব চেনেল বায়োবাবছ একাডেমি লৈকে তোমালোকে জানা আমি ডিসকাস কৰি আছিলো এটা খুব বেছি ইম্পৰ্টেন্ট অধ্যায় তোমালোকৰ দশম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ যেটো বংশাগতি আৰু ক্ৰমবিকাশ বা ইংলিছত যদি কওঁ আমি হেৰিডিটি এণ্ড ইভলিউশন আৰু তাৰে যে দ্বিতীয়টো লেকচাৰ প্ৰথমটো লেকচাৰ তোমালোকৰ লগত আমি আলোচনা কৰিলো কিছুমান ইম্পৰ্টেন্ট টাৰ্মছ যেনে ভেৰিয়েশন ট্ৰেইট হেৰিডিটি ইনহেৰিটেন্স আৰু লগতে আমি আলোচনা কৰিছিলো জিন আৰু ডিএনএৰ কনসেপ্টসমূহ তোমালোকে হাকৰো সেই কনসেপ্টখিনি আৰু সেই টাৰ্মছখিনি তোমালোকে বুজি পাইছা দুটা কথা তোমালোকক সেই ভিডিওটোত কওঁতে মোৰ ভুল হৈছিলে এটা হৈছে কি তোমালোকৰ মই 23 পেয়াৰ্স অফ ক্ৰোমোজোম যেটো মই কিমান ডাল বুলি কৈছিলো 42 ডাল বুলি কৈছিলো তোমালোক মই পিছত তলত কমেন্টত পিন কমেন্টত মই লিখি দিছো 42 নহয় টু 46 হ'ব লাগে কাৰণ 23 যদি আমি ইনটু 2 কৰো হেতু 46 42 নহয় আৰু এটা কথা তোমালোক মোৰ কওঁতে ভুল হৈছিলে যে কি ক্ৰোমোজোমৰ কথা তোমালোক যেতিয়া মই বুজাইছিলো মই ক্ৰোমোজোম আকি দেখুৱাইছিলো আৰু মই কি কৈছিলো যে কি দুডাল ক্ৰোমেটিড লগ হৈ এডাল ক্ৰোমোজোম হয় এডাল ডিএনএ ফ্ৰেগমেন্ট এডাল ডিএনএ ফ্ৰেগমেন্ট আৰু এই দুডাল ডিএনএ ফ্ৰেগমেন্ট কি হৈছে কনডেন্সড হৈ পিনে কিয়তে কইল কৰি পিনে কি কৰিছে ক্ৰোমেটিড ফৰ্ম কৰিছে দুডালক আমি ক্ৰোমেটিড বুলি কওঁ এডাল ক্ৰোমেটিড আৰু দুডাল ক্ৰোমেটিড পেয়াৰ হৈ পিনে জোৰ হৈ পিনে আমি কি পাওঁ ক্ৰোমোজোমডাল পাওঁ এতিয়া যিকোনো মই কি কৈছিল যে যিকোনো ডিএনএ পেয়াৰ নকৰে হিয়তৰ মাজত কিছুমান মিল থাকিব লাগিব কি কৈছিলো মই ইহতৰ জেনেটিক পজিশনছ বিলাক যিবিলাকত হিয়তৰ জিন বিলাক প্ৰেজেন্ট থাকে সাপোজ মই কৈছিলো যে কি এই পজিশনটো যদি হাইটৰ ক্যাৰেক্টাৰটো প্ৰেজেন্ট থাকে এডাল ক্ৰোমেটিডৰ ঠিক এডাল ক্ৰোমেটিডৰ হে একে প্যাৰেলাল পজিশনটো হাইটৰ ক্যাৰেক্টাৰ প্ৰেজেন্ট থাকিব লাগিব তো তেনেকুৱা ধৰণৰ মিল থকা যিবিলাক ক্ৰোমেটিড হিয়তে মিল হৈ পিনে লগ হৈ পিনে বা পেয়াৰ হৈ পিনে জোৰ হৈ পিনে ক্ৰোমোজোম ফৰ্ম কৰে আৰু এই দুডাল ক্ৰোমেটিডক মই কি বুলি কৈছিলো তোমালোক হোমোলোগাছ বুলি কৈছিলো হোমোলোগাছ নহয় এই দুডাল ক্ৰোমেটিড কি হয় সিস্টাৰ ক্ৰোমেটিডস ঠিক আছে এই দুডাল হৈছে সিস্টাৰ ক্ৰোমেটিডস ঠিক আছে তোমালোকে এই বস্তুটো তোমালোকে শুদ্ধ কৰি লবা সিস্টাৰ ক্ৰোমেটিডস আৰু হোমোলোগাছ যেটো ক্ৰোমোজোম হেতু বেলেগ কনসেপ্ট হয় হেতু তোমালোকে পিছত বুজি পাবা যেতিয়া সেল ডিভিজন পঢ়িবা তাত তোমালোক হোমোলোগাছ ক্ৰোমেটিডৰ কথাটো লাগিব ঠিক আছে এতিয়া তোমালোক হেতু কথা মই নকওঁ তো আজি তোমালোকৰ লগত মই আলোচনা কৰিম খুব বেছি ইম্পৰ্টেন্ট কথা কেইটামান তোমালোকে খুব ভাল পাবা ঠিক আছে আমি আজি এজন মানুহৰ কথা পাতিম মানুহজনৰ নাম হৈছে কি গ্ৰেগৰ জোহান মেন্ডেল গ্ৰেগৰ জোহান মেন্ডেল ঠিক আছে আৰু এই মানুহজনৰ জন্ম হৈছিল কেতিয়া আজিৰ পৰা প্ৰায় 200 বছৰৰ আগত কিমান 1822 চনত 1822 চনত তেখেতৰ জন্ম হৈছিল আৰু এই মানুহজনে বহুত ডাঙৰ কাম এটা কৰি থৈ গৈছে ঠিক আছে বহুত ডাঙৰ কাম কৰি থৈ গৈছে কিছুমান আৰু তেখেতক আমি কি বুলি জানানে তেখেতক আমি কওঁ ফাদাৰ অফ জেনেটিক্স ঠিক আছে জেনেটিক্স কি আমি যি পঢ়ি আছো হেবিলাকে জেনেটিক্স মানে জিন্সৰ কথাবিলাক বা ক্যাৰেক্টাৰিষ্টিক্স বিলাকৰ কথা হেৰিডিটিৰ কথা হেবিলাক জেনেটিক্স বুলি কওঁ আৰু সেই জেনেটিক্সৰ পিতৃ বুলি আমি কওঁ এই মানুহজন গ্ৰেগৰ জোহান মেন্ডেল তোমালোক মই এটা ফটো দি দিছো স্ক্ৰিনত দেখা পাবা গুগলত মাৰি চালে তোমালোকে ফটোখন পাই যাবা তো তেখেত আছিল কি এজন ম্যাথমেটিশিয়ান আছিল ম্যাথমেটিশিয়ান নহয় তেখেত এজন ম্যাথমেটিক্সৰ ম্যাথমেটিক্স ব্যাকগ্ৰাউণ্ডৰ এজন মানুহ আছিল ঠিক আছে তেখেত আছিল ম্যাথমেটিক্স ব্যাকগ্ৰাউণ্ডৰ আৰু সেই ম্যাথমেটিক্সৰ ব্যাকগ্ৰাউণ্ডৰ পৰা অহা মানুহজনে বায়োলজিত বা লাইফ সায়েন্সত বহুত বেছি ইম্পৰ্টেন্ট কাম এটা কৰি থৈ গল ঠিক আছে সো এই মানুহজনৰ কথা অকমান পাতিম ঠিক আছে এই মানুহজনৰ কথা অকমান আমি পাতিম এতিয়া চোৱা এই যে জেনেটিক্স কৈ আছো আগতে এটা কথা তোমালোক কৈ দিও জেনেটিক্স যে আমি কৈ আছো ঠিক আছে এই জেনেটিক্সক আমি মেইনলি তিনিটা ভাগত আমি ভগাব পাৰো ঠিক আছে এটা হল মেন্ডেলিয়ান জেনেটিক্স এটা কি মেন্ডেলিয়ান জেনেটিক্স ইয়াক আৰু এটা নাম আমি কওঁ হেতু হল ক্লাসিক্যাল জেনেটিক্স কিয় ক্লাসিক্যাল এই বস্তুখিনি বাদ দি আমি কালি তোমালোক কৈছে এই মানুহজনে যিমানখিনি কাম কৰি থৈ গল যিখিনি বস্তু আমাক দি থৈ গল যিখিনি বস্তু লাইফ সায়েন্সক দি থৈ গল বায়োলজিক দি থৈ গল সেই বস্তুখিনি বাদ দি আমি জেনেটিক্সৰ কথা ভাবিবই নোৱাৰো দ্বিতীয়টো ভাগ হল মলিকুলাৰ জেনেটিক্স ঠিক আছে মলিকুলাৰ জেনেটিক্স আৰু এটা ভাগ আছে যেটোক আমি কি বুলি কওঁ ইভলিউশনাৰী জেনেটিক্স ইভলিউশনাৰী জেনেটিক্স
আৰু এটা নাম আছে তাৰ হেতু হৈছে পপুলেশন জেনেটিক্স ঠিক আছে পপুলেশন জেনেটিক্স ঠিক আছে এতিয়া চোৱা এই তিনিটা ভাগ জেনেটিক্সৰ আৰু আজি আমি পঢ়িম এই কথাখিনি ঠিক আছে তোমালোকক মেইনলি কিতাপখনত যিখিনি হেৰিডিটিৰ কথা দিয়া আছে এই মেন্ডেলিয়ান জেনেটিক্সৰ কথাখিনি দিয়া আছে আৰু পিছৰ পাৰ্টটো তোমালোকক ইভলিউশনৰ কথাখিনি কৈছে তাত অকমান ইভলিউশনাৰী জেনেটিক্সৰ কথা সোমাই আছে ঠিক আছে সো গোটেই ইভলিউশনাৰী জেনেটিক্স নহয় বাট ইভলিউশনৰ লগত যিখিনি ৰিলেটেড জেনেটিক্স হয় সেইখিনি ইভলিউশনাৰী জেনেটিক্স বা পপুলেশন জেনেটিক্স ৰিলেটেড টু পপুলেশন এটা কমিউনিটি আমি ষ্টাডি কৰোঁ তো মেন্ডেলিয়ান জেনেটিক্স কি হয় তোমালোকে গম পোৱা মেন্ডেল এই যে আমি মেন্ডেলৰ কথা ক'লো গ্ৰেগৰ জোহান মেন্ডেল পাৰ্সোনেলি হি ইজ মাই ফেভাৰিট মই বহুত ভাল পাওঁ তেখেতক আৰু তেখেতৰ কামখিনিয়ে মোক বহুত ইনফ্লুৱেঞ্চ কৰে সো মই তেখেতৰ পৰা ইনস্পায়াৰ হওঁ সো গ্ৰেগৰ জোহান মেন্ডেলে যিখিনি দি থৈ গৈছিলে তেখেতে এক্সপেৰিমেণ্ট কৰিছিলে পি প্লান্টৰ ওপৰত কথা ক'ম তোমালোকক সেইখিনিৰ ওপৰত মই তো এক্সপেৰিমেণ্ট কৰি তেখেতে কি কৰিছিলে তিনিটা ল দিছিলে ঠিক আছে যিকিটা জেনেটিক্সৰ একদম বেসিক ল একদম ৰুট বুলি ক'ব পাৰো তাৰ সেইকিটা বাদ দি আমি জেনেটিক্সৰ কথা পাতিব নোৱাৰো তো সেই তিনিটা তেখেতে ল দিছিলে এটা আছিল ল অফ ডমিনেন্স দ্বিতীয়টো আছিল ল অফ সেগ্ৰিগেশ্যন তিনিটা নম্বৰটো আছিল ল অফ ইন্ডিপেন্ডেন্ট এছৰ্টমেন্ট পাবা পিছত এতিয়া তোমালোকক সেইবিলাক কথা নালাগে তোমালোকক জানিবৰ কাৰণে মই জাস্ট কৈছো তো সেই বস্তুখিনিৰ লগত আমি ষ্টাডি কৰোঁ সেইখিনি হৈছে মেন্ডেলিয়ান জেনেটিক্স তাৰোপৰি তোমালোকৰ চেপ্টাৰত দিয়া আছে যিখিনি তোমাৰ সেক্স ডিটাৰমিনেশ্যন হ'ল ঠিক আছে সেক্স ডিটাৰমিনেশ্যন হৈ গ'ল ল অফ মেন্ডেল ঠিক আছে সো এই বস্তুখিনি মেন্ডেলিয়ান জেনেটিক্সৰ আন্ডাৰত আহে দ্বিতীয়টো হৈছে মলিকুলাৰ জেনেটিক্স এতিয়া তোমালোকক ইমান বেছি নালাগে তোমালোকে যেতিয়া 11 12ত যেতিয়া বায়োলজি পঢ়িবা তাত মলিকুলাৰ জেনেটিক্সৰ কথাখিনি পাবা সেইবিলাক হৈছে কেনেকৈ আমাৰ ট্ৰেডবিলাক এক্সপ্ৰেছ কৰে যেনেকৈ কেনেকৈ কি হয় জিনটোৰ পৰা গৈ পিনে ডিএনএৰ পৰা আৰএনএ কেনেকৈ বনে ঠিক আছে তাৰ পৰা প্ৰটিনছ কেনেকৈ বনে কেনেকৈ এক্সপ্ৰেছ হয় এটসেট্ৰা আৰু ইভলিউশনাৰী জেনেটিক্সৰ কথাটো মই তোমালোকক ক'লোৱে পপুলেশ্যন জেনেটিক্স এইবিলাক তোমালোকে ইভলিউশনত পঢ়িলে অকমান গম পাবা ঠিক আছে এতিয়া তোমালোকক মই অকণমান মেন্ডেলৰ এক্সপেৰিমেণ্টখিনিৰ কথা কওঁ ঠিক আছে সো এই যে মেন্ডেল বুলি ক'লো মানুহজন তেখেতক মই তোমালোকক ক'লোৱে তেখেতে কি আছিলে এজন মেথমেটিক্স বেকগ্ৰাউণ্ডৰ মানুহ আছিলে তেখেতে ধৰ্মীয় যিবিলাক তোমালোকৰ শিক্ষানুষ্ঠান যে আগতে আছিলে মনেষ্ট্ৰি বুলি কয় তাত তেখেতে শিক্ষা গ্ৰহণ কৰিছিলে তাৰপিছত তেখেতে তাৰ পৰা গৈছিলে টিচিং কৰিবৰ কাৰণে তেখেতে সায়েন্স আৰু মেথমেটিক্স পঢ়িছিলে তেখেতে পিছত টিচিং কৰিবলৈ গৈছিলে বাট তেতিয়া তোমালোকৰ কি হৈছিলে যিবিলাক টিচিঙৰ কাৰণে এতিয়া যেনেকৈ টেড হয় নেট স্লেট এটসেট্ৰা এলিজিবিলিটি টেষ্ট যিবিলাক তেনেকুৱাকৈ তেতিয়া যিবিলাক এলিজিবিলিটি টেষ্ট আছিলে মনেষ্ট্ৰিৰ শিক্ষাগুৰু হ'বৰ কাৰণে সেই তাত তেওঁ কিন্তু সফল হ'ব পৰা নাছিলে যদিও পৰা নাছিলে তোমালোকৰ এই হালধীয়া বাকচ এটা যে পাবা তাত লিখা আছে তো যেতিয়া পৰা নাছিলে কিন্তু তেখেতে কি কৰিছিলে তাৰপিছত যেতিয়া ঘূৰি আহিছিলে মনেষ্ট্ৰিলৈকে য'ৰ পৰা তেখেতে শিক্ষা গ্ৰহণ কৰিছিল তালৈকে ঘূৰি আহিলে তাৰপিছত তেওঁৰ কিছুমান কিউৰিঅচিটি কিছুমান অনুসন্ধিত মন আছিলে তেখেতৰ হয়নে নহয় সায়েন্স বেকগ্ৰাউণ্ডৰ মানুহ আছিলে মেথমেটিক্সৰ মানুহ আছিলে তেখেতৰ মন গ'ল এক্সপেৰিমেণ্ট কৰিবলৈ কিহৰ ওপৰত জেনেটিক্সৰ ওপৰত জেনেটিক্স বুলি তেতিয়া একো শব্দ নাছিলে তেখেতে জনা নাছিলে কি জেনেটিক্স বাট তেখেতৰ মন গ'ল যে এই যে কেৰেক্টাৰছবিলাক পাছ হৈ আহি থাকে যে জেনেৰেশ্যন টু জেনেৰেশ্যন তো সেই বস্তুটো তেখেতৰ মনত খুব খেলালে যে কিয় হয় কেনেকৈ হয় অলৰেডি বহুত মানুহে কাম কৰি আছিলে জেনেটিক্সৰ ওপৰত তেওঁক এলানি পৰীক্ষা চলালে আৰু সেই পৰীক্ষাটো তেওঁ কিহৰ ওপৰত চলাইছিলে পি প্লান্ট মটৰ গছ ঠিক আছে মটৰ মাহৰ গছৰ ওপৰত মটৰ মাহৰ গছৰ ওপৰত তেখেতে এলানি পৰীক্ষা চলাইছিলে আৰু মটৰ মাহৰ গছ এটোৰ সাইন্টিফিক নামটো কিন্তু মনত ৰাখিবা পৰীক্ষাত খুদে সেইটো হৈছে পাইজাম সেটাইভাম ঠিক আছে পাইজাম সেটাইভাম এইটো মনত ৰাখিবা এইটো হৈছে মটৰ মাহৰ বা পি প্লান্টৰ লোকেল নামটো হ'ল পি প্লান্ট বা মটৰ গছ আৰু তাৰ সাইন্টিফিক নামটো মনত ৰাখিবা পাইজাম সেটাইভাম ইয়াৰ ওপৰত তেখেতে পৰীক্ষা চলাইছিলে কি পৰীক্ষা চলাইছিলে আমি পঢ়িম মেন্ডেলৰ এক্সপেৰিমেণ্টত এতিয়া তোমালোকৰ তাতকে ইম্পৰ্টেণ্ট কথা এটা খুদে সেইটো হৈছে কি কিয় মেন্ডেলে কিয় পি প্লান্ট কনসিডাৰ কৰিছিলে পাইজাম সেটাইভাম বা মটৰ গছে কিয় কনসিডাৰ কৰিছিলে তেখেতৰ আম গছ কনসিডাৰ কৰিব পাৰিলে হয় মধুৰি আম ল'ব পাৰিলে হয় অমিতা ল'ব পাৰিলে হয় কিয় নল'লে তো তাৰ ৰিজন কেইটা মনত ৰাখিব যে হোৱাই ডিড মেন্ডেল কনসিডাৰ্ড অনলি পি প্লান্ট নট আদাৰ্ছ সো চোৱা নাম্বাৰ 1 যিটো হৈছিলে তোমালোকৰ কি ৱেল ডিফাইন্ড discrete characteristics বুজাই আছো ৰবা discrete characteristics দুই নম্বৰটো আছিল কি তোমালোকৰ they were
easy to grow. And they have short lifespan. ঠিক আছে আকৌ এটা আছিল কি তোমাৰ they were bisexual flowers. আকৌ এটা আছিল কি easy to hybridize. easy to hybridize আৰু এটা হল তোমাৰ কি they were predominantly self pollinating. চোৱা এতিয়া চোৱা well defined discrete characteristics. তো মটৰ মাহত চাবা কি কৰিছিলে তোমালোকক ইয়াতে মই ফটো এখন দি দিছো চোৱা মেন্ডেলে মটৰ মাহৰ 7টা characteristics ষ্টাডি কৰিছিলে কিমানটা 7টা characteristics সেই 7টা characteristics ৰ লিষ্টখন তোমালোকক দিছো মই চাই লবা পজ কৰি পিনি ভিডিওটো তো মটৰ এটা প্লান্টতে তেওঁ যেতিয়া গ্ৰো কৰিছিলে একটুক চাবা গ্ৰো কৰিব কাৰণে ইজি আছিল ইজি টু গ্ৰো কৰিব কাৰণে ইজি আছিল ধুনিয়াকৈ গ্ৰো হৈ যায় they have short lifespan চাবা এতিয়া এটা যদি আম গছ এডাল তেওঁ কনসিডাৰ কৰিলে হয় আম গছডাল ডাঙৰ হৈ পিনে তাৰ পিছত আম গছত আম লাগিলহেতেন তাৰ পৰা গুটি ৰুই পিনে আমি আকৌ নতুন এটা প্ৰজেনি পালোহেতেন হয় নে নহয় বহুত টাইম লাগি গল হয় তো ইমান দীঘল লাইফ স্পান এটাত কৈ মেন্ডেলে কি কৰিছিল সৰু লাইফ স্পানৰ লৈছিল মটৰ মা লৈছিল সোনকালে হি গ্ৰো কৰে সোনকালে হি কি কৰে লগে লগে ৰিপ্ৰডিউস কৰে আমি নতুন প্লান্ট বহুত জলদি পাই যাও তো ইজি হৈছিল নাই যেতিয়া আমি লাইফ স্পানটো শৰ্ট হৈ গৈছিল খুব জলদি গ্ৰো কৰিছিল তো ইজি আছিল এতিয়া চোৱা তো এই মটৰ মা গছটোতে হৈছিল কি বেলেগ ক্যাৰেক্টাৰিষ্টিক একেলগত পাই গৈছিল তেও characteristics বিচাৰি তেও বেলেগ গছ লব লগা হোৱা নাছিল এডালতে তোমাৰ বেলেগ characteristics 7টা characteristics তেও ষ্টাডি কৰিব কাৰণে পাই গৈছিল bisexual flower আছিল bisexual flower means কি জানা তোমালোকে অলৰেডি যে কি থাকে তোমাৰ মেল ৰিপ্ৰডাক্টিভ পাৰ্ট আৰু ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টটো সেম ফ্লাৱাৰত প্ৰেজেন্ট থাকে তো হিয়তে কি কৰিব obviously they are predominantly self pollinating তোমালোকে জানা self pollination cross pollination তোমালোকে অলৰেডি পঢ়ি আহিছা self pollination হিয়তে predominantly self pollination অৰ্থাৎ তেওঁলোকে নিজে self pollination কৰি লয় আৰু মেন্ডেলৰ যেহেতু দৰকাৰ আছিল cross pollination কৰাবৰ কাৰণে তো যদিও হিয়তে predominantly self pollinating হিয়তে cross pollination কৰাবৰ কাৰণে ইজি হৈ গৈছিল হিয়তে হাইব্ৰিডাইজ কৰাবৰ কাৰণে কিন্তু ইজি আছিল তো হেতু এটা বহুত বেছি মানে তোমাৰ দিগদাৰ হোৱা নাছিল কৰাবৰ কাৰণে তো হেতু এটা কাৰণ আছিল আৰু এইগিটাই ঠিক আছে বুজি পালা তোমালোকে তো এইগিটা কাৰণ তোমালোকে মাৰ্ক কৰি ৰাখিবা লিখি ৰাখিবা এইগিটা পৰীক্ষাত খুব খুদে যে কি কাৰণত কি আছিল তেও মটৰ মাহৰ গছটো সিলেক্ট কৰিছিল বেলেগ কৰা নাছিল তো এইগিটা বুজি পাইছা ওকে নাও মেন্ডেলৰ এক্সপেৰিমেন্টলৈকে যোৱাৰ আগত আমি আৰু কেইটামান কথা তোমাৰ লগত পাতিম মই ঠিক আছে ওকে সো সোৱা মেন্ডেলৰ এক্সপেৰিমেন্টলৈ যোৱাৰ আগত আৰু দুটামান কথা তোমালোকৰ লগত পাতিবৰ কাৰণে খুব দৰকাৰ কেইটামান শব্দ তোমালোকক দৰকাৰ হেগিটা হেতু হৈছে প্ৰথমতে সোৱা এটা এলিল বুলি শব্দ এটা পাবা ঠিক আছে অসমীয়াটো এলিলে কয় এটা এলিল বুলি শব্দ পাবা কি হয় এতিয়া এলিলটো বুজিবৰ কাৰণে যদিও তোমালোকৰ কিতাপত সেল ডিভিজনৰ কথা কোৱা নাই কিন্তু সেল ডিভিজনৰ কথাটো মই তোমালোকক অকমান ইয়াতে বুজাই দিম বহুত বেছি ডিপলি নকও অকমান ওপৰে সেল ডিভিজনৰ কথাটো কৈ দিম তেতিয়া বুজি পাবা এলিল কি লগতে তোমালোকৰ ডমিনেন্সৰ খুদি থাকে খুব খুদি থাকে এটো কোৱেশ্চন যে হোৱাট ইজ ডমিনেন্স হোৱাট ইজ ডমিনেন্ট ক্যাৰেক্টাৰ ৰিসেসিভ ক্যাৰেক্টাৰ অসমীয়াত যদি কও প্ৰভাৱী চৰিত্ৰ কি অপ্ৰভাৱী চৰিত্ৰ কি হেইখিনি কথা তোমালোকে ইয়াতে বুজি পাবা যদি মই প্ৰথমতে বুজাত ইজি হ'ব তোমালোকৰ গটিকে এটা হেডিং সেপাৰেট কি দিলবা বক্স বনাই লিখিলেও লিখি ৰাখিবা হেতু হৈছে সেল ডিভিজন ঠিক আছে ইয়াতে দুটা টাইপৰ সেল ডিভিজন আছে এটা হৈছে মাইটোসিস আৰু এটা হৈছে মিয়োসিস ঠিক আছে এটা হৈছে মিয়োসিস মাইটোসিসৰ কথা আজি আমি নাপাতো আমি আজি পাতিম মিয়োসিসৰ কথা মিয়োসিসৰ আৰু এটা নাম আছে হেতু হৈছে ৰিডাকশনাল সেল ডিভিজন লাষ্ট ক্লাছত অকমান কৈছিলেই তোমালোকক মই হ্যাপ্লয়েড ডিপ্লয়েডৰ কথা
তো ভালকে বুজি পাবা যে ঠিক আছে মাইটোসিছৰ কথা নাপাতো মিয়োসিছৰ কথা পাতিম এতিয়া চোৱা মিয়োসিছৰ আমাক কিয় দৰকাৰ মিয়োসিছ কিয় হয় কোৱাচোন কিতাপখন উলিয়াই লোৱা এনসিআরটি খন উলিয়াই লোৱা দেই এনসিআরটি খনত এটা তোমালোকক টপিক দিয়া আছে 9.2.2 ইয়াতে লিখা আছে তোমাৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ বংশানুক্ৰমিক প্ৰবাহৰ নিয়ম মেণ্ডেলৰ অৱদান চোৱা হেডিংটো চাইছা ইয়াতে চোৱা মই ৰিডিং কৰি দিছো চোৱা ইয়াতে তোমালোকৰ লিখা আছে আসলতে মানুহৰ এনেবিলাক চাৰিত্ৰিক বৈশিষ্ট্যৰ বংশানুক্ৰমিক প্ৰবাহৰ নিয়মবিলাকৰ লগত এই কথাৰ সম্পৰ্ক আছে যে সন্তানৰ দেহলৈ প্ৰবাহিত হোৱা জিনীয় পদাৰ্থখিনিত মাক আৰু দেউতাক দুয়োৰে সম পৰিমাণে বৰঙণি আগবঢ়ায় দুয়োৱে ঠিক আছে কেনেকৈ বৰঙণি আগবঢ়ায় এতিয়া মই যোৱাকালি কৈছিলোঁ যে দুটা সেলে পাৰ্টিচিপেট কৰে কেইটা সেলে দুটা সেলে পাৰ্টিচিপেট কৰে তো এটা সেল ক'ৰ পৰা আহে পিতৃৰ পৰা ফাদাৰৰ পৰা আৰু এটা সেল ক'ৰ পৰা আহে মাতৃৰ পৰা ওকে সো চোৱা এইটো হ'ল ফাদাৰ এইটো হ'ল মাদাৰ তো এনেকৈ বুজাওঁ আমি মেল বুজাবৰ কাৰণে আমি এইটো চিম্বল ইউজ কৰোঁ আৰু ফিমেল বুজাবৰ কাৰণে এইটো চিম্বল ইউজ কৰোঁ ওকে এতিয়া চোৱা তো এতিয়া কি হ'ব ইহঁতৰ পৰা যেতিয়া কি হ'ব এটা নতুন এটা কি হ'ব এটা অৰ্গেনিজম সৃষ্টি হ'ব এটা নতুন প্ৰজেনি সৃষ্টি হ'ব তেতিয়া কি হ'ব চোৱা ইয়াৰ পৰা এটা সেল আহিব ডেফিনেটলি জাইগট ফৰ্ম কৰিবৰ কাৰণে কি হ'ব জাইগট বা জননকোষ ফৰ্ম কৰিবৰ কাৰণে নিষেচন হ'ব নিষেচনৰ কাৰণে এটা সেল পিতৃৰ পৰা আহিব এটা সেল মাতৃৰ পৰা আহিব ঠিক আছে এইটো সেল সাপোজ পিতৃৰ পৰা আহিছে আৰু এইটো সেল মাতৃৰ পৰা আহিছে ওকে সেলৰ কথা কৈছো অকমান মই ডাঙৰকৈ কি দিও যেনিবা ঠিক আছে অকমান মই তোমাক বুজিবৰ কাৰণে ডাঙৰকৈ কি দিছো চোৱা যদি মিয়োসিছ নহয় চোৱা কি হ'ব নিউক্লিয়াছ আছে মাতৃৰ দেহত বা পিতৃৰ দেহত যিমান কিটা সেল আছে ইহঁতৰটো নৰ্মেল সেল আছে নাই নৰ্মেল সেল আছে নিউক্লিয়াছ আছে আৰু নিউক্লিয়াছত কি আছে 23 পেয়াৰ্স ক্ৰোমোজোম আছে ইয়াতো কি আছে নিউক্লিয়াছত 23 পেয়াৰ্স ক্ৰোমোজোম আছে এতিয়া এনেকুৱা ধৰণৰ এটা সেলে আহিব জাইগট বনাবৰ কাৰণে ইয়াৰ মাকৰ পৰা এটা সেলে আহিব জাইগট বনাবৰ কাৰণে আৰু লগ হৈ পিনে কি কৰিব এটা সেল বনিব এতিয়া চোৱা দেউতাকৰ পৰা অহা সেলটোত কিমান আছিল 23 পেয়াৰ্স আছিল অৰ্থাৎ 46 আছিল 23 পেয়াৰ্স আছিল মাকৰ পৰা অহা সেলটোত তো কি আছিল 46 প্লাস 46 কিমান হ'ল কোৱা 6 আছে 12 হাতে গল 1 4 4 4 8 একে ন 92 মানুহতে থাকিব না হেতু মানুহতে থাকিব না যদি চা ডাবল হৈ আহি থাকিব 23 আছিল 23 into 2 হল কিমান হল 92 হল 3 দুগুণ 6 2 দুগুণ 4 46 তো 23 46 ডাল 6 টা পেয়াৰ হল 46 মানে 92 হল তাৰ পিছত কি হল 46 পেয়াৰ আছিল নেক্সট জেনাৰেশনত গৈ পিনে আকৌ ডাবল হৈ যাব কাৰণ মাকৰ পৰা 46 আহিব দেউতাকৰ পৰা 46 পেয়াৰ আহিব কিমান মানুহত থাকিব জানো এটো তো ক্ৰোমোজোম নাম্বাৰ কি মানুহৰ কেনেকৈ কম আমি 23 পেয়াৰ বুলি সম্ভৱ নহয় তো কি হ'ব লাগিব চোৱা তো এই ৰিটেইন হৈ থাকিব লাগিব ন যে 23 পেয়াৰ মাকৰ তাত আছিল 23 পেয়াৰ দেউতাকৰ তাতো 23 পেয়াৰ আছিল ইহঁতৰ পৰা জন্ম হোৱা বাচ্চাটোৰ তাতো 23 পেয়াৰ আছে থাকিব লাগিব তো তাৰ কাৰণে কি হয় ইয়াতে কি দি আছে কিতাপখনে তোমালোকৰ দুয়োৱে সমানভাৱে কন্ট্ৰিবিউট কৰে হাফ সমানভাৱে সমান কন্ট্ৰিবিউট কৰে ইকুৱেল এমাউন্টত তো চোৱা ইয়াত কি হৈছিলে নিউক্লিয়াছ আছিলে এইটো এটা পেয়াৰ আছিলে এইটো এটা পেয়াৰ আছিলে মই দুটা পেয়াৰ ৰাখিছো 23 পেয়াৰ এনেকৈ আছে এইটো মাকৰ পৰা আহিছে এই সেলটো এইটো এটা পেয়াৰ এনেকৈ 23 পেয়াৰ আছে এতিয়া মিয়োসিছ মানে কি হৈ যাব যেটো সেল ডিভিজন হ'ব অৰ্থাৎ যেটো সেল ৰিপ্ৰডাক্টিভ পাৰপাসত যেটো সেল ডিভিজন হ'ব ঠিক আছে ৰিপ্ৰডাকশন কৰিবৰ কাৰণে যেটো সেল যাব সেই সেলটোত কি হ'ব সেই সেলটো কেনেকৈ বনিব সেই সেলটোত মিয়োসিছ হ'ব মিয়োসিছ হৈ পিনে সেই সেলটো বনিব যেটো সেল কি কোড যাব ৰিপ্ৰডিউস কৰিবৰ কাৰণে যাব এইবিলাক কথা পিছত ভালকৈ বুজি পাবা অকমান এতিয়া তোমাক মই ৰাফলি কম কি হ'ব চাবা ক্ৰোমোজোম নাম্বাৰ হাফ হৈ যাব অৰ্থাৎ কিমান 46 ডাল ক্ৰোমোজোম আছিল ন হাফ হৈ যাব অৰ্থাৎ 23 ডাল হৈ যাব পেয়াৰ নহয় 23 নাম্বাৰস অফ ক্ৰোমোজোম হৈ যাব মাকৰ পৰাও কি হৈ যাব এই যে 23 টা পেয়াৰ আছিল অৰ্থাৎ কিমান আছিল 46 ডাল ক্ৰোমোজোম আছিল 46 নাম্বাৰস অফ ক্ৰোমোজোম আছিল হাফ হৈ যাব হৈ পিনে সেই সেলটোত কিমান থাকিব অনলি 23 নাম্বাৰস অফ ক্ৰোমোজোম থাকিব বুজি পাইছা যেটো সেল ৰিপ্ৰডাকশন কৰিবৰ কাৰণে যাব সেই সেলটোত অনলি 23 নাম্বাৰস থাকিব বাকি সেল বিলাকত ঠিকে থাকিব 23 পেয়াৰস থাকিব কিন্তু যেটো সেল ৰিপ্ৰডাকশন কৰিবৰ কাৰণে যাব
সেই স্পেচিয়েলাইজড সেলটোত কিন্তু 23 পেয়াৰ্ছ নাথাকে অনলি 23 ডাল ক্ৰমোজম থাকিব অৰ্থাৎ 46 ডাল নাথাকে 23 ডাল থাকিব বুজি পাইছা কনসেপ্টটো বুজি পাইছা অনলি 23 নাম্বাৰছ অফ ক্ৰমোজম থাকিব আৰু দেউতাকৰ পৰা অহা সেলটোত কিমান থাকিব অনলি 23 নাম্বাৰছ অফ ক্ৰমোজম থাকিব এতিয়া লগ হৈ যাব এইটো সেলত কিমান আছে হেপ্লয়েড এটোকে আমি হেপ্লয়েড বুলি কম সিঙ্গেল সিঙ্গেল এইটো এডাল এনেকে 23 ডাল আছে বুজি পাইছা হেপ্লয়েড আছে জোৰ পাতি থাকা নাই এইটোটো কি আছে জোৰ পাতি থাকা নাই এনেকে 23 ডাল আছে জোৰ পাতি থাকা নাই এতিয়া এই দুটা সেল লগ লাগিব এই দুটা সেল লগ লাগিব লগ লাগি কি ফৰ্ম কৰিব জাইগোট ফৰ্ম কৰিব এতিয়া মই যদি জাইগোটটো ইফালে তোমালোকক নতুনকৈ আঁকি দিও এই দুটা সেল ফিউজ হ'ব ফিউজন হৈ পিনে কি হ'ব এটা নতুন সেল ফৰ্ম কৰিব যেটোক আমি কি বুলি কম জাইগোট বুলি কম ঠিক আছে জাইগোট বুলি কম বা জনন কোষ বুলি কম আৰু এই কোষটোৰ যেটো নিউক্লিয়াছ থাকিব তাত কি হ'ব মই এটা বেলেগ কালাৰ নাই নহলে মই দেখুৱাই দিব পাৰিল হয় সাপোজ মই কলো সাপোজ মাকৰ পৰা অহা ক্ৰমোজম গিটা এনেকুৱা ঠিক আছে এনেকুৱা এতিয়া চোৱা ইয়াত কি হ'ব যেতিয়া কি হ'ব যেতিয়া কম্বিনেশন হ'ব যেতিয়া ফিউজন হ'ব দুটা সেলৰ তেতিয়া এডাল যেতিয়া জোৰ পাতিব ন ক্ৰমোজম বিলাক আহি পিনে এবাৰ আকৌ আহি পিনে 23 পেয়াৰ্ছ হ'ব লাগিব ন তো জোৰ কেনেকৈ পাতিব চোৱা দেউতাকৰ পৰা এডাল আহিব আৰু মাকৰ পৰা এডাল আহিব এইটো এটা পেয়াৰ হৈ গল ঠিক আছে এইটো এটা পেয়াৰ হৈ গল আকৌ এইটো এটা পেয়াৰ হৈ গল এইটো এটা পেয়াৰ হৈ গল এইটো এটা পেয়াৰ হৈ গল এটা মাকৰ পৰা এটা দেউতাকৰ পৰা এটা মাকৰ পৰা এটা দেউতাকৰ পৰা এনেকৈ কিমানটা পেয়াৰ হ'ব আমি 23 টা পেয়াৰ পাই যাম ইকুৱেল থাকি গল মাকৰ তাতো কিমান আছিল সব হিউম্যানৰ তাত সমান হৈ গল ন মাকৰ তাতো 23 পেয়াৰ্ছ দেউতাকৰ তাতো 23 পেয়াৰ্ছ আৰু বাচ্চাটোৰ তাতো 23 পেয়াৰ্ছ তো এই বস্তুটোৰ কাৰণে ৰিডাকশনাল ডিভিজন বা মিয়োসিছটো ইম্পৰ্টেন্ট যাতে কি হয় নাম্বাৰছ অফ ক্ৰমোজম কি থাকে একেই থাকে ইকুৱেল এমাউন্টত থাকে সমান থাকে নহলে কি হ'ব বাঢ়ি গৈ থাকিব তো মানুহতে নপৰিব দেখোন 23 ডালৰ পৰা ক্ৰমোজম 24 ডাল যদি তাতে কিছুমান জেনেটিক্স ডিজিজ হৈ যায় তোমালোকে পিছত পঢ়িবা জেনেটিক্যাল কিছুমান ডিজিজ আছে সেই ডিজিজ বিলাক অকমান হেৰফেৰ হলে একডাল ক্ৰমোজমৰ হেৰফেৰ হলে কিছুমানত কি হৈ যায় এক্স ক্ৰমোজম একডাল বেছিকৈ আহি গলে হেটো এটা ডিজিজ বেলেগ এটা ডিজিজ হৈ যায় ঠিক আছে ডিসঅৰ্ডাৰ হৈ যায় যদি এডাল ক্ৰমোজম কমি যায় তাতো এটা ডিসঅৰ্ডাৰ তো ভাবা 23 ঠাইত যদি 46 পেয়াৰ্ছ অফ ক্ৰমোজম হৈ গল হয় হেতু মানে কিবা হালচাল কিবা বেলেগ বনি গল হয় তো চোৱা এতিয়া চোৱা এই কনসেপ্টটো তোমালোকক যে দিছে সমান এমাউন্টত মাক আৰু দেউতাকে দিয়ে দেখিছা এই পেয়াৰটোত হাফ কি দিছে অৰ্থাৎ দুডালৰ কি দুডাল আছে ন দুডালৰ কিমান দিছে এডাল মাকৰ পৰা আহিছে মাদাৰৰ পৰা আহিছে আৰু এডাল কৰ পৰা আহিছে ফাদাৰৰ পৰা আহিছে এনেকৈ প্ৰত্যেকডাল ক্ৰমোজমত কি কৰে ইকুৱেল এমাউন্টত দুটা পেৰেন্টে কি কৰে কন্ট্ৰিবিউট কৰে তো সেই কথাটোকে তোমালোকক এই গুটেই প্যাৰাগ্ৰাফটো 9.2.1 যেটো প্যাৰাগ্ৰাফ সেই কথাখিনি তোমালোকক তাত দিয়া আছে সমান এমাউন্টত দিয়ে এতিয়া চোৱা এই বস্তুটোৰ লগত মই তোমালোকক কোনটো কনসেপ্ট বুজাবৰ কাৰণে এই বস্তুখিনি আনিছো চোৱা মনোযোগ দিবা দেই মনোযোগ দিবা চাবা এতিয়া চোৱা বুজি পাইছা সমান এমাউন্টত কন্ট্ৰিবিউট কৰিলে ঠিক আছে এতিয়া মই সেলটো আকৌ আঁকিছো এইটো সেল আঁকিছো দেই মই ইয়াতে অকমান ডাঙৰকৈ আঁকিছো খালি এতিয়া চোৱা ইয়াৰে এইডাল ক্ৰমোজম ক্ৰোমেটিড মাকৰ পৰা দেউতাকৰ পৰা আহিছিল আৰু এইডাল ক্ৰোমেটিড মাকৰ পৰা আহিছিল মই লিখি দিছো এমআৰএফ লিখি দিছো ইয়াতে মাদাৰ ফাদাৰ চোৱা এতিয়া সাপোজ মই কলো এই ক্ৰোমোজমডালত কি আছিল অবিয়াসলি হাইটৰ ক্যাৰেক্টাৰটো মই কনসিডাৰ কৰিলো ঠিক আছে তো দেউতাকৰ হাইটৰ ক্যাৰেক্টাৰটো ইয়াতে প্ৰেজেন্ট আছিল তো দেউতাকৰ পৰা এডাল ক্ৰোমোজম আহিছে তাতো হাইটৰ ক্যাৰেক্টাৰ প্ৰেজেন্ট থাকিব মাকৰ পৰাওতো আহিব হাইটৰ ক্যাৰেক্টাৰ প্ৰেজেন্ট থাকিব তো কি হ'ব এই দুডাল ক্ৰোমেটিড লগ হৈছে এডাল মাকৰ এডাল দেউতাকৰ লগ হৈছে মানে কি ইহতে পেয়াৰ কৰিব পাৰিছে মানে কি ইহতৰ তাত মিল আছে অৰ্থাৎ এই ক্ৰোমেটিড ডালৰ এই পজিশনটোত কি আছে দেউতাকৰ হাইটৰ ক্যাৰেক্টাৰ আৰু এইডাল যেটো মাকৰ ক্ৰোমেটিড এইডাল ক্ৰোমেটিডৰ এই সেম পজিশনটোত হাইটৰ ক্যাৰেক্টাৰটো প্ৰেজেন্ট আছে কাৰ মাকৰ বুজি পাইছা সৰি উল্টা হৈছে মোৰ ইয়াতে লিখোতে এডাল মাদাৰ এডাল ফাদাৰ তো চোৱা এই ক্ৰোমেটিড ডালত কি এই পজিশনটোত দেউতাকৰ হাইটৰ ক্যাৰেক্টাৰ প্ৰেজেন্ট আছে আৰু এই পজিশন এই ক্ৰোমেটিড ডালৰ এই পজিশনটোত মাকৰ হাইটৰ ক্যাৰেক্টাৰ প্ৰেজেন্ট আছে বুজি পাইছা অৰ্থাৎ চোৱা জিনটো সেম হয় এইটো এটা জিন ঠিক আছে মই কৈছিলো না জিনটো এটা জিন এইডাল এটা জিন এই দুটা মিলি এটা জিন কিন্তু চোৱা এই সেম জিনটোত এইটো ট্ৰেটটো কি হয় হাইটৰ ট্ৰেট চোৱা দেই এইটো হাইটৰ ট্ৰেটৰ কাৰণে এইটো জিন হয় এই জিনটোত কি আছে চোৱা দুটা ভেৰিয়েন্ট আছে দুটা ভিন্ন আছে ভিন্ন দুটা বেলেগ বস্তু আছে ভেৰিয়েন্ট দুটা আছে এটা ভেৰিয়েন্ট কৰ পৰা আহিছে দেউতাকৰ পৰা আহিছে আৰু এটা ভেৰিয়েন্ট কৰ পৰা আহিছে মাকৰ পৰা আহিছে তো সেম হলনে নাই এইটো মই যদি টি বুলি কৈছো হাইটৰ যদি মই কি বুলি কৈছো হাইটৰ যদি মই ক্যাৰেক্টাৰটো মই কি বুলি কয় জিনটোক যদি মই টি বুলি বুজাইছো তো দুটা থাকিবনে নাই এটা মাকৰ পৰা এটা দেউতাকৰ পৰা
হয় নে নহয় দুটা থাকিব তো এই যে দুটা ভেৰিয়েন্ট বুলি ক'লো যে এটা জিনৰ সদায় দুটা ভেৰিয়েন্ট আমি পাওঁ বুজি পাইছা there are always two variants of a single gene আৰু এই দুটা যে ভেৰিয়েন্ট পালো এই দুটাক আমি কি বুলি কওঁ এলিল বুলি কওঁ কি বুলি কওঁ এলিল বুলি কওঁ চোৱা বুজি পাইছা কেছটো আকৌ একবাৰ ক'ব লাগিব নেকি আকৌ একবাৰ কৈ দিছো চোৱা কি হয় 23 পেয়াৰ্স ক্ৰোমোজোম থাকে 23 পেয়াৰ্স তো কি হৈ যায় যিকিটা সেলে স্পেশালাইজড হ'ব টু ৰিপ্ৰডাকশন কৰিবৰ কাৰণে যেতে স্পেশালাইজড হ'ব সেই সেল গিটাত কি হয় ৰিডাকশনাল ডিভিজন হয় কিয় হয় মই অলৰেডি ক'লো নহলে কি হৈ যাব ক্ৰোমোজোম নাম্বাৰ বাঢ়ি যাব তো তেতিয়া বেলেগ এটা মানে অৰ্গানিজম সৃষ্টি হ'ব মানুহ নহব আৰু হেতু গৈ পিনে বা গছৰ পৰা যদি গছ নহব আৰু আমৰ পৰা আম নহব আৰু তো চোৱা কি হ'ব তেতিয়া দুডাল ক্ৰোমোজোম কি হৈ যাব সেপাৰেট হৈ যাব ভাগ হৈ যাব সিঙ্গল সেট আহিব তো 23 পেয়াৰ্স নাহে 46 ডাল আছিল ন 23 ডাল আহিব হাফ নাম্বাৰ অফ ক্ৰোমোজোম আহিব হাফ নাম্বাৰ মাদাৰৰ পৰা হাফ নাম্বাৰ ফাদাৰৰ পৰা তো চোৱা ইয়াতে কি হৈ যাব যেতিয়া পেয়াৰ হ'ব জাইগটটো যেতিয়া ফৰ্ম হ'ব জনন কোষটো যেতিয়া ফৰ্ম হ'ব তেতিয়া সদায় কি থাকিব এডাল ক্ৰোমোজোম মাকৰ থাকিব এডাল ক্ৰোমোজোম দেউতাকৰ থাকিব তো ট্ৰেইটৰ কাৰণে এটা ট্ৰেইটৰ কাৰণে সাপোজ মই কৈছো হাইটৰ ট্ৰেইট এটা সিঙ্গল ক্যাৰেক্টাৰৰ কাৰণে কি আহিব দুটা বেলেগ বেলেগ দুটা বেলেগ বেলেগ ভেৰিয়েন্ট আহিব এটা সিঙ্গল জিনৰ কাৰণে তো এই জিনটো যদি মই কৈছো এটো হাইটৰ জিন হাইট ক্যাৰেক্টাৰ বা হাইট ট্ৰেইটৰ কাৰণে এই জিনটো স্পেশালাইজ এই জিনটোত কি থাকিব দুটা ভেৰিয়েন্ট থাকিব এটা মাকৰ ভেৰিয়েন্ট এটা দেউতাকৰ ভেৰিয়েন্ট বুজি পাইছা তো এই যে দুটা ভেৰিয়েন্ট থাকিল এটা জিনৰ যে দুটা ভেৰিয়েন্ট বুলি কলো সেই দুটা ভেৰিয়েন্টক আমি কি বুলি কওঁ এলিল বুলি কওঁ এইটো এলিলৰ কনসেপ্ট এইখিনি বুজাবৰ কাৰণে মই তোমালোকক সেল ডিভিজনৰ কথাখিনি কলো পাইছা বুজি পাইছা লাইক এটা কৰি দিবা যদি পাইছা ইমানখিনি কষ্টৰ কাৰণে ঠিক আছে এতিয়া এলিল বুজি পালা ওকে এতিয়া চোৱা তাতকো ডাঙৰ কনসেপ্ট এটা আছে ইন্টাৰেস্টিং হয় ন বস্তুবিলাক ইন্টাৰেস্টিং হয় যদি বুজি পোৱা ইন্টাৰেস্টিং পাবা আৰু যদি মনোযোগ দিয়া ইজিলি বুজি পাবা সেই কাৰণে মই কৈছো স্কোৰিং হয় কিটা বস্তু গুৰুত্ব দিবা এতিয়া চোৱা সেকেন্ড কথাটো হল এতিয়া চোৱা এনেকুৱাটো কোনো কথা নাই মাক যদি ওখ আছিল দেউতাক যদি চাপৰ আছিল এতিয়া মই কলো সাপোজ হাইটটো কি হয় ট্ৰেইড হয় এটো হল ট্ৰেইড হাইটটো কি হয় ট্ৰেইড হয় এতিয়া চোৱা সাপোজ মই কলো এখিনি মই মুছি দিও চোৱা দেই এখিনি মই মুছি দিও চোৱা এতিয়া সাপোজ মই এটা কথা কলো কি তল যদি ওখৰ কাৰণে জিন কি হয় আমি ক্যাপিটাল টি বুলি বুজালো আৰু যদি সাপৰ হয় ডৱাৰ্ফ আমি স্মল টি দে বুজালো ঠিক আছে এতিয়া চোৱা তল কেনেকৈ হ'ব পাৰে সাপোজ মই কলো যে দেউতাক তল আছিল ক্যাপিটাল টি আছিল এতিয়া চোৱা মাদাৰ আছিল কি স্মল টি সাপোজ সাপৰ আছিল ঠিক আছে সাপৰ আছিল এতিয়া তো যেহেতু দুটা এলিল দেউতাকৰ তো অলৰেডি দুটা এলিল থাকিব কাৰণ দেউতাকৰ সেল কিটা কি তেওঁৰ মাক দেউতাকৰ পৰা আহিছে ন তো চোৱা এতিয়া এই যে দুটা এলিল আছিল তাৰ পৰা এটা এলিল হে আহিব মানে সন্তানটালৈকে ঠিক আছে এটা এলিল আহিলে মাকৰ পৰা এটা এলিল আহিলে সো দুটা যেহেতু একে স্মল টি আহিব দুটা যেহেতু ক্যাপিটাল টি এটা ক্যাপিটাল টি আহিব তো ক্যাপিটাল টি আৰু স্মল টি হল ঠিক আছে তো এইটো কি হ'ব এইটো হ'ব কাৰ এইটো হ'ব বাচ্চাটোৰ সন্তানৰ অফস্প্ৰিঙৰ এইটো হ'ব অফস্প্ৰিঙৰ জিন ঠিক আছে এইটো হ'ব কাৰ জিন অফস্প্ৰিঙৰ জিন এতিয়া এই জিনটোত কি হৈছে চোৱা দুটা ভেৰিয়েন্ট আছে এইটো হৈছে দেউতাকৰ পৰা আহিছে এইটো আহিছে মাকৰ পৰা আহিছে দুটা ভেৰিয়েন্ট এতিয়া চোৱা এটা হল ওখ জিন এটা হল সাপৰ জিন লৰাটো ওখ হ'ব নে সাপৰ হ'ব মুক্কা মিডিয়াম সাইজৰ হ'ব বুলি নৰমালি আগৰ মানুহে ভাবিছিল কি হ'ব ভাবিছিল যেহেতু মাকটো সাপৰ দেউতাকটো ওখ দুটা ক্যাৰেক্টাৰ মিক্স হ'ব এটা ওখ ক্যাৰেক্টাৰ এটা সাপৰ ক্যাৰেক্টাৰ মিক্স হ'ব তো লৰাটো কি মিডিয়াম সাইজৰ হ'ব না ওখ হ'ব না সাপৰ হ'ব নহয় যিকোনো এটা ক্যাৰেক্টাৰ কিতাপখন পঢ়িলে পাবা যিকোনো এটা ক্যাৰেক্টাৰ তাত শো কৰিব হয়তো মাকৰ ক্যাৰেক্টাৰটো শো কৰিব নহয় দেউতাকৰ ক্যাৰেক্টাৰটো শো কৰিব বুজি পাইছা যিকোনো এটা ক্যাৰেক্টাৰে শো হ'ব হয়তো মাকৰটো নহলে বা দেউতাকৰটো এতিয়া চোৱা সাপোজ মই কলো কি দেউতাকৰ ক্যাৰেক্টাৰটো শো কৰিলে মাকৰটো নকৰিলে দেউতাকৰ ক্যাৰেক্টাৰটো শো কৰিলে মাকৰটো নকৰিলে কিন্তু মাকৰ ক্যাৰেক্টাৰটো কি এজ ইট ইজ থাকিব হি চেঞ্জ নহয় হি ক্যাৰেক্টাৰটো আছে বাট এই যে ক্যাপিটালিটিটো ইয়াক শো হ'ব দিয়া নাই ডাঙৰ হকতাবত মানুহ এটা গৈছে লগত একদম অকমানি লৰা এটা লৈ গৈছে
তো কোন একাৰ বেছি পাৱাৰ থাকিব সেই শকতাৱৰ্তনৰ ডাঙৰটো একদম হেইটোৰ পাৱাৰ থাকিব ন তো ঠিক তেনেকৈ এই কেপিটেল টিটোৰ ইমান বেছি পাৱাৰ যে ইয়াক ডমিনেট কৰি ৰাখিছে ইয়াক কি হ'ব দিয়া নাই এক্সপ্ৰেছ হ'ব দিয়া নাই ই নিজাকৈ এক্সপ্ৰেছ কৰিছে তো এই যেটো ট্ৰেড এক্সপ্ৰেছ হ'ব তাক আমি কম কি ডমিনেন্ট তাক আমি কি কম ডমিনেন্ট বা অসমীয়াত যদি কম আমি প্ৰভাৱী চৰিত্ৰ আৰু এইটো ই এক্সপ্ৰেছ কৰিব নোৱাৰিলে যদিও বা ই আছে সেলটোত ক্ৰমোজোমডালত এই স্মল টিটো আছে এই যে আকি দেখাইছিলো এই যে ক্ৰমোজোম আকি দেখাইছিলো এই পজিশনটো যে এইটো মাকৰ এইটো দেউতাকৰ এই পজিশনটো হাইটৰ ক্যাৰেক্টাৰ এইটো সাপোজ ক্যাপিটাল টি আছে এইটো স্মল টি আছে এইটো দেউতাকৰ এইটো মাকৰ ইয়াতে ক্যাপিটাল টি ইয়াতে স্মল টি আছে ইয়াৰ স্মল টি টো এক্সপ্ৰেছ হৈছে ক্যাপিটাল স্মল টি টো এক্সপ্ৰেছ হৈছে ক্যাপিটাল টি টো এক্সপ্ৰেছ হৈছে স্মল টি টো এক্সপ্ৰেছ হ'ব পাৰা নাই যদি পাৰা নাই এই যেটো এক্সপ্ৰেছ হৈছে তাক আমি কম ডমিনেন্ট এলিল আৰু যেটো এক্সপ্ৰেছ হোৱা নাই হেতুক আমি কি কম ৰিসেসিভ এতুক আমি কি কম ৰিসেসিভ বা অসমীয়াত যদি কও আমি অপ্ৰভাৱী চৰিত্ৰ ক্লিয়াৰ পাইছা বুজিয়ালৈকে বাস এই কনসেপ্টটো তোমালোকক দিবলৈ আহিছিল ডমিনেন্ট এলিল ৰিসেসিভ এলিল বুজি পাইছা এতিয়া একবাৰ চাই লোৱা সো দুটা একবাৰ কৈ দিছো দুটা কি আহিব দুটা বেলেগ বেলেগ ক্ৰমিটিত আহিব এটা মাকৰ পৰা এটা দেউতাকৰ পৰা তো দুটা যেহেতু আছে এটা মাকৰ চৰিত্ৰ লৈ আহিব এটা দেউতাকৰ চৰিত্ৰ লৈ আহিব কিন্তু সেই এটা জিনৰ সেই যে দুটা ভেৰিয়েন্ট বা দুটা এলিল সেই দুটা এলিল কিতে একেলগত এক্সপ্ৰেছ নহয় হয়তো মাকৰটো এক্সপ্ৰেছ হ'ব নহলে বা দেউতাকৰটো এক্সপ্ৰেছ হ'ব যদি দেউতাকৰটো এক্সপ্ৰেছ হৈছে তেতিয়া হলে দেউতাকৰ এলিলটো বা সেই এলিল সেই particular hey variant to by particular allele to dominant hoy over the hey ki hoy hey trait to jitu makor pora aise to makor to recessive detakor to dominant aru jodi makor to express ase makor pora ha trait to ki hoy dominant hoy aru detakor pora ha to recessive hoy monot rakhiba duta kitu ekelogol express no hoy eta he hobo aru ei jitu kotha kolo jebo dominant aru recessive eitu esile Mendelor সূত্র প্রথম তো সূত্র যেটো কৈছিলে ল অফ ডমিনেন্স ঠিক আছে ল অফ ডমিনেন্স এইটোৱে হয় এটা মেন্ডেলে যে মানুহৰ লগত কৰা নাছিলে মেন্ডেলে পি প্লান্টৰ লগত কৰিছিল নেক্সট ক্লাছত আমি কথা পাতিম মেন্ডেলে পি প্লান্টৰ লগত কৰি পিনে কি ৰিজাল্ট পাইছিলে সেইখিনি কথা আমি নেক্সট ক্লাছত আলোচনা কৰিম লাষ্ট আৰু এটা তোমালোকক টাৰ্ম মই বুজাই দিও যোৱা এই দুটা ক্লাছ আমি বেসিকত কিয় কথালো বেসিকত এই কাৰণে খেদালো এই দুটা ক্লাছৰ বস্তুখিনি তোমালোকে যদি ক্লিয়াৰকে বুজি পা মেন্ডেলৰ এক্সপেৰিমেন্ট বুজি পা বহুত বেছি ইজি হ'ব তোমালোকৰ আৰু তাৰ পিছত যেটো আমাৰ টপিক থাকি যাব সেক্স ডিটাৰমিনেশন তোমালোকে সেই সেক্স ডিটাৰমিনেশনৰ টপিকটো 5 মিনিটত বুজি পাবা 5 মিনিটত তোমালোকক নালাগে এইখিনি বস্তু যে বুজি পালা মিয়োসিছৰ কথাখিনি যে বুজি পালা সেইখিনি যদি বুজি পালা সেক্স ডিটাৰমিনেশন তোমালোকে ধৰি লোৱা যে বুজি পাই গলা জাস্ট তোমালোকক মই হিন্টটো দি দিব লাগিব বাস তোমালোকে সেক্স ডিটাৰমিনেশন বুজি পাই যাবা ইভেন যদি নিজেও তুমি সেই টপিকটো এবাৰ পঢ়িছোৱা ক্লিয়াৰ কাট বুজি পাবা ঠিক আছে সেইকাৰণে মই এই বস্তুখিনি তোমালোকৰ লগত ইন্ট্ৰোডিউস কৰিলো ঠিক আছে নেক্সট আৰু এটা বস্তু তোমালোকক মোৰ ক'বলৈ আছে সেই বস্তুটো হ'ল তোমালোকৰ হোমোজাইগাছ আৰু হেটেৰোজাইগাছ অলৰেডি বস্তুখিনি কৈছো তোমালোকক মই জাস্ট মই দেখাই দিও কোনটো বস্তু ঠিক আছে এটা হ'ল হোমোজাইগাছ আৰু এটা হ'ল হেটেৰোজাইগাছ ঠিক আছে চোৱা অকমান আগতে মই তোমালোকক ব্যাক কৰিছাল দেখাব মই গুছি দিলো তো মই যে কৈছিলো কি সাপোজ এজন আছিল ফাদাৰ এজন আছিল মাদাৰ মাকৰ পৰা কি আহিছিলে মাকৰ সাপোজ কি আছিল হাইটৰ এটো মই এটা ট্ৰেট কনসিডাৰ কৰিছিলো যেটো আছিল হাইট সাপোজ কৈছো দেউতাকৰ তাত কি আছিল ক্যাপিটাল টি ক্যাপিটাল আছিল দেউতাকৰ তাত দুটা এলিল থাকিব ক্যাপিটাল টি দুটা এলিল কি আছিল একে আছিল দুটাতে ক্যাপিটাল আছিল ক্যাপিটাল টি আছিল দুটা হাইট কি আছিল তল ট্ৰেট আছিল তলৰ এলিল আছিল তল এলিল আছিল দুটা আৰু মাকৰ তাত দুটা আছিল দুটা কি আছিল ৰিসেসিভ এলিল আছিল বা আমি যদি কও ডৰ্ফ এলিল আছিল তো দুটাৰ পৰা এটা আহিছিল দেউতাকৰ পৰা দুটা একে যেহেতু কি আছিল টি ক্যাপিটাল টি আহিব মাকৰ পৰা যেহেতু দুটা স্মল টি তো স্মল টি এটা আহিব তো কি হল এইটো হল লৰাটো কিন্তু কিছোৱা কি এইটো মই কি কৰো ডমিনেন্ট আৰু এইটো কলো কি ৰিসেসিভ অৰ্থাৎ তলটো এক্সপ্ৰেছ কৰিব নে ডৰ্ফটো এক্সপ্ৰেছ কৰিব তলটো এক্সপ্ৰেছ কৰিব তো লৰাটো কি হ'ব তল হ'ব ঠিক আছে লৰাটো কি তল হ'ব আৰু চোৱা এতিয়া মাক আছিল কি ডৰ্ফ আৰু দুটা আছিল কি তল সো এটা ট্ৰেড এক্সপ্ৰেছ কৰিলে নে দুটাটো কৰা নাই এতিয়া চোৱা এই যে দুটা দেখিছা চোৱা একে হয় দেউতাকৰ তাত যেটো আছিল দুটা আছে যদি দুটা এলিল আছে দুটা ক্যাপিটাল টি এলিল আছে মাকৰ তাত দুটা স্মল টি এলিল আছে কিন্তু চোৱা লৰাটোৰ তাত কি আছে দুটা এলিল আছে ঠিকে কিন্তু চোৱা এটা দুটা এলিল একে নহয় এটা স্মল এটা তল এটা ডৰ্ফ কাৰণ মাকৰ পৰা এটা দেউতাকৰ পৰা এটা আহিছে ন তো চোৱা এতিয়া চোৱা দুটা একে দেখা পাইছে না এই যে মগলো এলিল দুটা তো এটা জিনৰ এটা পাৰ্টিকুলাৰ ট্ৰেইটৰ কাৰণে যেটো জিন থাকিব সেই জিনটোৰ ভেৰিয়েন্ট দুটা বা এলিল দুটা যদি একে হয় সেম হয় হেইটো হৈছে হোমোজাইগাছ হেইটো কি হোমোজাইগাছ তো এইটো হোমোজাইগাছ কাৰণ চোৱা স্মল টি দুটা এলিল লাগে ক্যাপিটাল টি দুটা এলিল লাগে তো হোমোজাইগাছ কিন্তু চোৱা লৰাটোৰ ক্ষেত্ৰত বা ছোৱালীজনীৰ ক্ষেত্ৰত
বাচ্চাটোৰ ক্ষেত্ৰত যদি আমি চাইছো চোৱা কি এটা ক্যাপিটেল টি আছে যেটো দেউতাকৰ পৰা আহিছে এটা স্মল টি আছে যেটো মাকৰ পৰা আহিছে দুইটা এলিল একেনে নহয় ট্ৰেট এটাই ট্ৰেট হাইটৰ ট্ৰেট কিন্তু চোৱা এটা ডৰ্ফ আৰু এটা tall তো দুটা এলিল একে নহয় বেলেগ বেলেগ তো এই যে বেলেগ বেলেগ এলিল যদি প্রেজেন্ট থাকে এটা পার্টিকুলার জিনৰ কাৰণে সেম জিনত যদি দুটা বেলেগ বেলেগ এলিল প্রেজেন্ট থাকে তাক আমি কওঁ হেটেৰোজাইগাস তাক আমি কি বুলি কওঁ হেটেৰোজাইগাস মনত ৰাখিবা লাগি থাকিব এই হেটেৰোজাইগাস আৰু হোমোজাইগাসৰ কনসেপ্টটো থাকিল বনা ক্লিয়াৰ দুটা এলিল যদি একে হোমোজাইগাস দুটা এলিল যদি ডিফারেন্ট হেটেৰোজাইগাস হেটেৰো মানে বেলেগ বেলেগ হোমো মানে একে ক্লিয়াৰ আৰু এটা লাষ্ট কনসেপ্ট তোমালোকক দিবলৈ মই আজি ভিডিওতে এড কৰিম আৰু সেই কনসেপ্টটো কিহৰ এই কনসেপ্টটো কিহৰ এই কনসেপ্টটো হল তোমালোকৰ কি আছে এটা হল জিনোটাইপ তামটা লিখিলোছন এটা হল জিনোটাইপ আৰু এটা হৈছে ফিনোটাইপ এটা হৈছে জিনোটাইপ এটা হৈছে ফিনোটাইপ এই দুটা বস্তু আহি থাকে ইয়াৰে ৰেশিও এটা দিছিলে মেন্ডেলে যেটা এক্সপেৰিমেন্ট কৰিছিলে তাৰ পৰা ৰেশিও এটা পাইছিলে ৰেশিও এটা জিনোটাইপিক ৰেশিও এটা ফিনোটাইপিক ৰেশিও ঠিক আছে আৰু সেই ৰেশিও কিটা খুলি থাকে আজি তোমালোকক সেইটা নকম নেক্সট ক্লাছত কম তো জিনোটাইপ আৰু ফিনোটাইপ কি হেতু বুজি থৈ দিয়া তো চোৱা আকৌ মই সেই সেম এক্সাম্পলটো লৈছো এটো আছিল দেউতা এটো আছিল মা আৰু এটো আছিল বাচ্চাটো কি বুলি বুজাল অৰিজিনেল বাচ্চাটো এটো বাচ্চাটো ঠিক আছে তো আমি ক্যারেক্টার কি স্টাডি কৰিছিলো ক্যারেক্টার স্টাডি কৰিছিলো ট্ৰেট আছিল কি হাইট সবৰে আমি হাইট স্টাডি কৰিছো তো মাকৰ ক্ষেত্ৰত দেউতাকৰ ক্ষেত্ৰত চোৱা দেউতাকৰ ক্ষেত্ৰত কি আছিল চোৱা দেউতাকৰ ক্ষেত্ৰত কি আছিল এলিল দুটা পাইছিলো ডেফিনেটলি কি আছিল হোমোজাইগাস এলিল আছিল তো ক্যাপিটেল টি আছিল দুটা ডমিনেন্ট হোমোজাইগাস আছিল এটো কি হল টি টো কৈছিলো না ডমিনেন্ট হোমোজাইগাস মাকৰটো কি আছিল ৰিসেসিভ হোমোজাইগাস মাকৰ কি আছিল ৰিসেসিভ হোমোজাইগাস আৰু লৰাটোৰ ক্ষেত্ৰত বা বাচ্চাটোৰ ক্ষেত্ৰত আমি কি পাইছিলো হেটেৰোজাইগাস পাইছিলো এটা পাইছিলো ক্যাপিটেল টি এটা পাইছিলো স্মল টি দুটা এলিল বেলেগ বেলেগ আছিল এতিয়া চোৱা ক্যাপিটেল টি কি দিছিলে আমাক দুটা কি আছিল তল আছিল কাৰণ দুটা তল মাকৰ কি আছিল দুটা ডৰ্ফ এলিল তো মাক কি আছিল ডৰ্ফ আছিল বাচ্চাটো কি হ'ল চোৱা বাচ্চাটো হেটেৰোজাইগাস এটা মাকৰ এটা দেউতাকৰ পাইছে কোনটো ৰিসেসিভ স্মল টি ৰিসেসিভ তো ই নকৰে কোনটো ডমিনেন্ট কোনটো হয় ক্যাপিটেল টি ডমিনেন্ট অৰ্থাৎ ক্যাপিটেল টি শো কৰিব যদি ক্যাপিটেল টি শো কৰে লৰাটো কি হ'ব লৰাটো হ'ব তল চোৱা এতিয়া যেগিটা আমি দেখা পাইছো ঠিক আছে আমি জেনেটিক বস্তু আমি তাক মানুহটো দেখাৰ লগে লগে দেখিছো জানো তাৰ জেনেটিক কোডটো আমি দেখা নাই আমি কি দেখিছো যেটো ফিজিবল ক্যাৰেক্টাৰ মানুহজন উহ হয়নে চাপৰ এটা পাৰ্টিকুলাৰ ক্যাৰেক্টাৰৰ কাৰণে এটা পাৰ্টিকুলাৰ ট্ৰেটৰ কাৰণে পাৰ্টিকুলাৰ ট্ৰেট ইজ হাইট আৰু হাইটৰ কাৰণে মানুহজন উহ হয়নে চাপৰ হয় আমি সেই বস্তুটো দেখিছো ঠিক আছে যেটো আমি দেখা পাইছো যেটো অবজাৰভেবল ক্যাৰেক্টাৰ হয় হেইটোক আমি কি বুলি কওঁ হেইটোক আমি কওঁ জিনো ফিনোটাইপ তাক আমি কি বুলি কওঁ ফিনোটাইপ লিখা আছে এটো চোৱা এটো কি বুলি কওঁ আমি ফিনোটাইপ বুলি কওঁ সা আমি কি বুলি কওঁ ফিনোটাইপ বুলি কওঁ কিন্তু এই পাৰ্টিকুলাৰ যে ফিজিবল ক্যাৰেক্টাৰটো যে আমি দেখিলো হয়নে চাপৰ হয় সেই ফিজিবল ক্যাৰেক্টাৰটোৰ কাৰণে জিনত বা ডিএনএ বা ক্ৰোমোজোমত যেটো কোড থাকিব কোডটো কি হয় ক্যাপিটেল টি বা স্মল টি ঠিক আছে ক্যাপিটেল টি বা স্মল টি যেনিবা এনেকে জিনত ক্যাপিটেল টি বুলি লিখা নাথাকে এটো বেলেগ বস্তু এটো এটা মলিকিউল হয় ঠিক আছে এটা প্ৰটিন হ'ব পাৰে বা এটা কি হ'ব পাৰে এটা নিউক্লিওটাইড হ'ব পাৰে এটা পিছৰ কথা কিন্তু এই যেটো পাৰ্টিকুলাৰ কোড এটা থাকিব ন যেনেকৈ আমি কম্পিউটাৰত কোড কৰো লাগিব ন কম্পিউটাৰত প্ৰগ্ৰামিং এটা ল্যাঙ্গুৱেজ কি লাগে কোড কৰিব লাগে প্ৰগ্ৰামিংটো চলিবৰ কাৰণে এপটো চলিবৰ কাৰণে বা সফটৱেৰটো চলিবৰ কাৰণে তেনেকৈ আমাক মানুহটো চলিবৰ কাৰণেটো কোড লাগিব ন তো এই পাৰ্টিকুলাৰ ক্যাৰেক্টাৰটোৰ কাৰণে ফিনোটাইপিক ক্যাৰেক্টাৰটোৰ কাৰণে যেটো জিনত আমাৰ কি থাকিব যেটো কোড থাকিব সেই পাৰ্টিকুলাৰ কোডটোক আমি কি বুলি কম জিনোটাইপ বুলি কম বুজি পাইছা যেটো ফিজিবল ক্যাৰেক্টাৰ বা অবজাৰভেবল ক্যাৰেক্টাৰ ডেফিনিশনটো হেনেকে লিখিবা দা অবজাৰভেবল ক্যাৰেক্টাৰ হেইটো হল কি ফিনোটাইপ হেইটোক আমি কি কম ফিনোটাইপ পাৰ্টিকুলাৰ এই টাৰ্মটো মনত ৰাখিবা কিন্তু নাই নাপাহৰিবা তো আৰু যেটো হে পাৰ্টিকুলাৰ ফিজিবল ক্যাৰেক্টাৰটোৰ কাৰণে এটা পাৰ্টিকুলাৰ ট্ৰেট এই বস্তুটো মেনশন কৰিব নাপাৰিব পাৰ্টিকুলাৰ ট্ৰেট যিকোনো এটা পাৰ্টিকুলাৰ ট্ৰেট তাৰ কাৰণে অবজাৰভেবল ক্যাৰেক্টাৰটো হল ফিনোটাইপ আৰু হে অবজাৰভেবল ক্যাৰেক্টাৰটোৰ কাৰণে যেটো জেনেটিক কোড থাকিব সেই কোডটো হৈছে জিনোটাইপ বুজি পাইছা আজি ইয়াতে তোমালোকৰ লেকচাৰটো মই এন্ড কৰিলো বহুত ইম্পৰ্টেন্ট কথা কৈছো কিন্তু মনত ৰাখিবা লাষ্ট ক্লাসটো যিমান ইম্পৰ্টেন্ট আছিল তাতকে 4-5 গুণ বেছি ইম্পৰ্টেন্ট আজিৰ ক্লাসটো মন দি কৰিবা যদি বুজি পোৱা নাই আকৌ এবাৰ চোৱা আৰু যদি বুজি পোৱা নাই তলত কমেন্ট কৰা কোনটো বস্তু বুজি পোৱা নাই মই নেক্সট ক্লাসত ক্লিয়াৰ কৰাই দিম সৰি ঠিক আছে নেক্সট ক্লাসত মই কি কৰাই দিম ক্লিয়াৰ কৰাই দিম আৰু চোৱা তাতকে ইম্পৰ্টেন্ট কথা কি নেক্সট ক্লাস এই বস্তুখিনি যে আজি যদি লেকচাৰটো ক্লিয়াৰকে বুজি পাইছা
তোমালোকৰ নেক্সট মেণ্ডেলৰ যিখিনি এক্সপেৰিমেণ্ট আছে ক্ৰছ হাইব্ৰিডাইজেশ্যন যিখিনি আছে ক্ৰছ এক্সপেৰিমেণ্ট যিখিনি আছে মেণ্ডেলৰ মনো হাইব্ৰিড হওক বা ডাই হাইব্ৰিড হওক ইজিলি বুজি পাবা তাতকৈ ডাঙৰ কথা ছেক্স ডিটাৰমিনেশ্যনৰ যিটো টপিক আছে তোমালোকে 5 মিনিটত বুজি পাবা ঠিক আছে বহুত বেছি ক্লিয়াৰ হৈ যাব জাষ্ট এই লেকচাৰটো খুব মন দি কৰিবা ঠিক আছে খুব মন দি কৰিবা সো থ্যাংক ইউ ভিডিওটো শেষলৈ চোৱাৰ কাৰণে আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু ওয়েট কৰা নেক্সট ভিডিওলৈকে নেক্সট ভিডিও সোনকালে আহি আছে থ্যাংক ইউ